বিশ্লেষণ কৰিবলৈ আমি ত্ৰিপদ ৰাশিটো ভাঙিব লাগিব। 3টা পদৰ পৰা 4টা পদ ভাঙিব লাগিব। কি কৰিব লাগিব? এইটো আৰু এইটো পূৰণ কৰি ল'ব লাগিব। এইটো কিমান হ'ব? 3 গুণ 6। 6টো আমি 6 গুণ 6 কৰিব পাৰোঁ আৰু 6টো 2 3 গুণ 6 কৰিব পাৰোঁ। এতিয়া আমি উৎপাদক বিশ্লেষণ কৰোঁতে প্ৰথমতে কি কৰিম? 3x স্কুৱেৰ প্লাছ 3x প্লাছ 2x প্লাছ 2 থাকিল নহয় জানো? 3 2 কিমান হ'ব? 5 হ'ব হয়নে? তো এতিয়া আমি ইয়াতে কমন ল'ব লাগে। প্ৰথম দুটাত কমন আৰু ইয়াত কমন আমাৰ কিমান আছে? 3x। 3x হ'লে ইয়াতে x থাকিল প্লাছ ইয়াতে 1 থাকিল হয়নে? ইয়াত থাকিল 2 কমন আহিলে x প্লাছ 1। গতিকে ইয়াত আহি গ'ল x প্লাছ 1 আমি এটা ল'লোঁ আৰু লগতে আমি কি কৰিলোঁ? 3x প্লাছ 2। এইখিনিলৈ বুজি পাইছা? এতিয়া আমাৰ এইটো 9ৰ আছিলে উৎপাদক বিশ্লেষণ। এতিয়া ক্লাছ 10ত ইয়াতে তোমাৰ সমান চিন দেখিলে 0 দিয়া থাকিব। বাকীখিনি 2টা লাইন মাত্ৰ বেলেগ হ'ব। সমাধান কৰা বুলি দিব হা। গতিকে এনেকুৱা ধৰণৰ যিবোৰ আছে, কিবা যদি কিবা অসুবিধা পালে তুমি আমাৰ যিকোনো ছাৰ বাইদেউ যাকে সুধিব পাৰা, আমাক সুধিব পাৰা যে ছাৰ মই এইখিনি অসুবিধা পাইছোঁ হা। বা তোমাৰ কিবা যদি অসুবিধা হৈছে যে ছাৰ মোৰ বহী পাত লাগিছিলে বা মোৰ ধৰক কিতাপ লাগিছিলে, দৰকাৰী কিতাপ মই পোৱা নাই বা মই যোগাৰ কৰিব পৰা নাই, যিকোনো অসুবিধা হ'লে আমাক ধুনীয়াকৈ হ'ব। খালি ভালকৈ পঢ়িব লাগিব, ভাল ৰিজাল্ট কৰিব লাগিব হ'ব। ঠিক আছে, বুজি পাইছা নহয় এইখিনি? হাইস্কুলৰ তৰফৰ পৰা প্ৰধান শিক্ষক নৰেন্দ্ৰ নাথ ডেকা, আমাৰ ছাত্ৰী ঝৰ্ণা গড় ইয়াতে আছে আৰু ইয়াত আমি আমাৰ ছাত্ৰী কেইবাজনীও আছে। তো আমি বহু দূৰ বেছি নহয় অৱশ্যে, সিহঁতে চাইকেলৰো যাব পাৰে, খোজকাঢ়িও যাব পাৰে। কিন্তু কথা হ'ল কি, ছাত্ৰীসকলে ঘৰত পঢ়া শুনা কৰিছেনে নাই, আৰু গাৰ্জেন আছে, গাৰ্জেনৰ লগত আমি আলোচনা কৰিছোঁ। তেওঁলোকে কি অসুবিধা পাইছে, কিবা যদি বুজি নোপোৱা থাকে, আমাৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকক তেওঁলোকে যাতে মুকলিমূৰীয়াকৈ আমাক প্ৰশ্ন সুধিব পাৰে। আমাৰ পৰা কিবা অসুবিধা পালে সেই অসুবিধাবিলাক যদি পঢ়া শুনাত কিবা যদি পিছ পৰি আছে, কি অসুবিধা পাইছে এইবিলাক যাতে জনাব পাৰে, তাৰ কাৰণে আমি প্ৰেৰণা দিবৰ কাৰণে আমাৰ এই ছাত্ৰীসকলৰ ওচৰলৈ আমি আহিছোঁ। আৰু আজি আমি তেওঁক 2খন বহি দি যাম আৰু এমাহ পিছত আমি সেই বহি 2খন আমি চাম, তাই কি লিখিছে কি লিখা নাই আমাক দেখুৱাব লাগিব। তাৰ উপৰিও আমি ইয়াত গাইড বুক আছে, গাইড বুক তেওঁলোকক দি যাম। গাইড বুকখিনিয়ে তেওঁলোকক সহায় কৰিব। আৰু যদি কিবা অসুবিধা পায় সেই অসুবিধাবিলাকো যাতে আমাক জনাওক, আমি যিমান পাৰোঁ সিহঁতক সহায় কৰিম, যাতে আহি থকা পৰীক্ষাবিলাকত তেওঁলোকে ভালদৰে কৃতকাৰ্য হ'ব পাৰে। সেইটো আশা লৈ আজি আমি ইয়ালৈ আহিছোঁ আৰু আমি গাৰ্জেনসকলৰ লগত কথা বতৰা পাতিছোঁ। গতিকে এওঁলোকে আমাক কথা দিছে যে ভালকৈ পঢ়া শুনা কৰিব। গতিকে আমি ভাবিছোঁ নিশ্চয় আমাৰ এই যাত্ৰাটো শুভ হ'ব। আজি আমি মাজবাট বিদ্যাপীঠ হাইস্কুলৰ তৰফৰ পৰা আমাৰ এইগৰাকী ছাত্ৰী উৰ্বশী গড়, তাই আমাৰ বিদ্যালয়ত পঢ়ে। তাই অলপ পঢ়া শুনাত অলপ চিনচিয়াৰ, কিন্তু শাৰীৰিকভাৱে তাই অকণমান অসুস্থ, মাজে মাজে তাই অসুখ হৈ থাকে। আৰু ঘৰৰ মানুহৰ লগতো এইটো মাক আছে এইজনী আৰু দাদাক আছে। গতিকে আমি কথাবোৰ আলোচনা কৰিছোঁ আৰু আলোচনা কৰি আমি দেখিছোঁ যে তাই মানে ধৰক পঢ়াটো ঠিকেই ৰাখিছে। তথাপিও আমি ভাবিছোঁ আৰু কিছু অকণমান তাই আগবাঢ়িব লাগিব।
যিহেতু পৰীক্ষাবিলাক আহি আছে আৰু আজি আমি এনেকুৱা গাইড বুক আমি দিছোঁ ছাত্ৰীগৰাকীক আৰু গাইড বুকখিনি তেওঁ পঢ়িব। নিশ্চয় ভাবিছোঁ যে আগন্তুক যি পৰীক্ষা আমাৰ আহি আছে HSLC পৰীক্ষা আমাৰ হ'ব আৰু নিশ্চয় এই 10ম শ্ৰেণীৰ ছাত্ৰী যিহেতু তাই নিশ্চয় আগবাঢ়িব পাৰিব আৰু এই আশা ৰাখি আৰু ঘৰৰ পৰিয়ালকো আমি মানে অলপ অৱগত কৰি আজি আমি ইয়ালৈ আহিছোঁ। গতিকে সকলোকে ধন্যবাদ জনাই মই তাইক যিখিনি আমাৰ হেৰি আছে গাইড বুক এই গাইড বুকখিনি প্ৰদান কৰিছোঁ। ধন্যবাদ।